বিশ্বকৰ্মাৰ পূজাৰ ৰাতি ঝাৰুৰ তলত ৰাখক আপোনালোকে এই এটা বস্তু আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু লগতে ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব শাস্ত্ৰৰ অনুসৰিও এই শুভ দিনত ঘৰত ঝাৰুৰ তলত কিবা ৰখাটো বহু বেছি শুভ বুলি মনা গৈছে আহক তেনেহলে বেছি দেৰি নকৰি আজি ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰৰ ঝাৰু ৰখা সঠিক দিশ হয় উত্তৰ পশ্চিম আপুনি এই দিশত যদি ঝাৰু ৰাখিছে তেনেহলে আপোনালোকৰ কোনো চিন্তা নাই যদি এই দিশৰ বাহিৰে আপোনালোকে বেলেগ দিশত ঝাৰু ৰাখে তেনেহলে দেখিবলৈ পাব যে আপোনালোকৰ বহু বেছি সমস্যা আহি পৰিব আপোনালোকৰ ঘৰত অশান্তি দেখিবলৈ পাব সেই কাৰণে ঘৰৰ ঝাৰুডাল সঠিক দিশত ৰখাটো অত্যন্ত দৰকাৰ সেই গতিকে ঘৰৰ ঝাৰুডাল সদায় উত্তৰ পশ্চিম দিশত আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব এনে কৰিলে ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব মনা যায় যে ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে যদি ঝাৰুডাল আপোনালোকে সঠিক দিশত ৰাখে তেনেহলে আপোনালোকৰ ঘৰত আহি মা লক্ষ্মী বাস কৰিব আৰু আপোনালোকৰ ঘৰতে মা লক্ষ্মী থাকি যাব কেতিয়াও আমি ঝাৰু পাকঘৰত ৰাখিব নালাগে পাকঘৰত ঝাৰু ৰাখিলে ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব বিশেষকৈ ঘৰৰ পৰা ভাল শক্তি দূৰ হৈ পৰিব আৰু ঘৰত বেয়া শক্তি বৃদ্ধি পাবলৈ ধৰিব কেতিয়াবা ঘৰৰ সৰু ল'ৰা ছোৱালীয়ে খোৱা বোৱা বস্তু য'তে ত'তে ছটিয়াই পেলায় তেনে ক্ষেত্ৰতো কেতিয়াও আমি ঝাৰু মাৰিব নালাগে প্ৰথমতে এখন আমি কাপোৰে সেই খোৱা বস্তুখিনি চাফা কৰিব লাগে তাৰ পিছতহে ঝাৰু মাৰিব লাগে এনে কাম যদি কৰে তেনেহলে মা লক্ষ্মীক অপমান কৰাটো বুজাব সেই গতিকে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন ল'ব আৰু বা অৱলম্বন কৰিব ভুলতো ঝাৰু দি কোনো মানুহক মাৰিব নালাগে কোনো জীৱ জন্তুক বা কোনো বস্তুক মাৰিব নালাগে এনে কৰিলে আপোনালোকৰ বহু পাপ লাগিব এই কাম কৰিলে আপোনালোকৰ ঘৰত কেতিয়াও অৰ্থ নহব অৰ্থৰ সমস্যা আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব ইয়াৰ প্ৰতিকাৰ হিচাপে আপোনালোকে কিছুমান কাম কৰিব পাৰিব সেই প্ৰতিকাৰৰ বিষয়ে যদি জানিব বিচাৰে তেনেহলে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব আপুনি ঘৰলৈ নতুন ঝাৰু কিনি আনিব বিচাৰিলে সুন্দৰভাৱে কিনি আনিব পাৰিব এই বিশ্বকৰ্মাৰ পূজা দিনা বহু লোকে ভুল কৰে যে নতুন ঝাৰু কিনি আনি ঘৰত প্ৰৱেশ কৰে কিন্তু সেইটো একেবাৰে কৰিব নালাগে ইয়াৰ পৰাও আপোনালোকৰ কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ঘৰত পুৰণা ঝাৰুডাল আপোনালোকে ঘৰত ৰাখিব বিচাৰিলে ৰাখিব পাৰিব কিন্তু সেই ঝাৰুডাল যদিহে ভাল হৈ আছে যদিহে সেই ঝাৰুডাল বহু দিনৰ পৰা আপোনালোকে ব্যৱহাৰ কৰা নাই তেনে ক্ষেত্ৰত সেই পুৰণা ঝাৰুডাল আপোনালোকে ঘৰত নৰখাটোই মংগলময় এই বিশ্বকৰ্মাৰ পূজাৰ দিনা আপোনালোকে সেই ঝাৰুডাল কোনো গছৰ তলত থৈ আহিব পাৰে আৰু ঘৰলৈ নতুন ঝাৰু এডাল কিনি আনিব পাৰে নতুন ঝাৰু ঘৰলৈ কিনি আনি আপোনালোকে ব্যৱহাৰ কৰাৰ আগতেই কৰক আপোনালোকে এই এটা কাম যদি এই কাম কৰি ঘৰত নতুন ঝাৰু প্ৰৱেশ কৰে তেনেহলে আপোনালোকৰ ঘৰত সকলো শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব সকলো ফালৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব প্ৰথমতে ঝাৰুডাল আপোনালোকে কিনি আনি ঘৰত প্ৰৱেশ কৰাৰ আগতেই গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব আৰু তাত আপোনালোকে বগা ৰঙৰ সূতা এডাল বা ৰঙা ৰঙৰ সূতা এডাল বান্ধি আপোনালোকে যোনজন ভগৱানক মানে তেওঁৰ উচ্চাৰণ কৰিব বা তেওঁক ধ্যান কৰিব এনে কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব তাৰ পিছতহে আপোনালোকে ঝাৰুডাল ঘৰত প্ৰৱেশ কৰিব এনে কৰিলে আপোনালোকৰ ঘৰৰ ভিতৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আপোনালোকৰ ঘৰৰ ঝাৰুডালত যাতে কেতিয়াও ভৰি নালাগে তাৰ প্ৰতি বিশেষকৈ সাৱধান আপোনালোক হ'ব লাগিব সেই গতিকে কেতিয়াও মুকলি জেগাত ঝাৰু ৰাখিব নালাগে ইয়াৰ ফলত জীৱনত সমস্যা বৃদ্ধি পাবলৈ ধৰিব ঝাৰুডাল সদায় আমি কোনো শুভ জেগাত ৰাখিব লাগে নাইবা আমি কোনো এটা চুকত ৰাখিব লাগে কেতিয়াও বাহিৰৰ পৰা মানুহ আহি পোনপ্ৰথমে ঘৰৰ ঝাৰুডাল দেখিব নালাগে এনে দেখিলে আপোনালোকৰ ঘৰত বেয়া দৃষ্টি পৰিব পাৰে বা বাস্তুদোষ উৎপন্ন হ'ব পাৰে খোৱাৰ ৰুমতো কেতিয়াও ঝাৰুডাল নাৰাখিব আপোনালোকে কেতিয়াও খোৱাৰ ৰুমত ঝাৰু ৰখাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ মতে ইয়াৰ ফলত ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব ঘৰত যদি বহু দিনৰ পৰা আপোনালোকৰ কিবা বেয়া চলি আছে তেনে ক্ষেত্ৰতো আপোনালোকে ঝাৰুডাল ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতেই খুব সাৱধান হ'ব লাগিব ইয়াৰ বাহিৰেও ক'ব লাগিব যে ঝাৰুডাল প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো আপোনালোকে কিছু গুৰুত্ব দিব লাগিব
ঘৰৰ ঝাৰুডাল যদি বহু দিনৰ পৰা ব্যৱহাৰ হোৱা নাই তেনে ক্ষেত্ৰত সেই ঝাৰুডাল ঘৰৰ পৰা বাহিৰ কৰাটোৱেই মংগল। এনে ঝাৰু ঘৰত থাকিলে বাস্তুদোষ উৎপন্ন হয়, পৰিয়ালৰ মাজত সঘনাই সংঘাত সৃষ্টি হ'বলৈ ধৰে। নতুন ঝাৰু আপোনালোকে কিনি আনিব পাৰে বা ব্যৱহাৰ কৰিবৰ কাৰণে কিনি আনিব পাৰে। এনে ক্ষেত্ৰত আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। বহু সময়ত দেখিবলৈ পোৱা যায় যে বহু মানুহে হুলৰ দৰে থকা ঝাৰু ব্যৱহাৰ কৰে। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। ইয়াৰ ফলত জীৱনত দুখ কষ্ট বহু বেছি ভুগিবলগীয়া হ'ব পাৰে। সেই গতিকে হুল থকা ঝাৰু আপোনালোকে ঘৰত কেতিয়াও ব্যৱহাৰ কৰাটো উচিত নহয়। এনে কৰিলে আপোনালোকৰ ঘৰত বহু বেছি অশুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। যদি আপোনালোকে কোনো মন্দিৰত ঝাৰু দান কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে ঝাৰু দান কৰিব পাৰিব, কিন্তু হুলৰ দৰে থকা ঝাৰু কেতিয়াও আপোনালোকে দান নকৰিব। মন্দিৰত যেতিয়া আপোনালোকে ঝাৰু দান কৰিব ইয়াৰ ক্ষেত্ৰতো আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব লাগিব, ঝাৰুৰ সংখ্যা 1 ডাল বা 3 ডাল হোৱাটো দৰকাৰ। কেতিয়াও জুৰীয়া সংখ্যাত ঝাৰু দান কৰাটো উচিত নহয়। এনে কৰিলে আপোনালোকে যি আশা লৈ সেই ঝাৰু দান কৰিব ইয়াৰ একো ভাল ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। এতিয়া আমি জানি লওঁ আহক বিশ্বকৰ্মাৰ পূজাৰ ৰাতি ঝাৰুৰ তলত আমি কি বস্তু ৰাখিব লাগিব। যদি ঝাৰুৰ তলত আপোনালোকে এই বস্তু ৰাখি ৰাতি শুই যায় তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা সকলো অশুভ শক্তি দূৰ হৈ পৰিব, আৰ্থিক সমস্যা অন্ত হৈ পৰিব আৰু আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা আহিব। ইয়াৰ লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদো আপোনালোকে লাভ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই বিশ্বকৰ্মাৰ পূজাত যেতিয়া আপোনালোকে ঝাৰু ৰাখিব সেই ঝাৰুডালৰ তলত দুটামান আপোনালোকে জিৰা ৰাখিব, বেছি নহয় কিন্তু কেৱল 2-3টা মানহে আপোনালোকে জিৰা ৰাখিব আৰু এনেকৈ ৰাখি আপোনালোকে ৰাতি শুই যাব। ৰাতিপুৱা যেতিয়া আপোনালোকে ঘৰ ঝাৰু মাৰিব সেই ক্ষেত্ৰত আপোনালোকে সেই জিৰাকেইটাও সেই ঝাৰুৰ লগতে আপোনালোকে মাৰি ঘৰৰ পৰা বাহিৰ কৰি দিব। এনে কৰিলে আপোনালোকৰ ঘৰত থকা বেয়া শক্তি সেই জিৰাকেইটাৰ লগতে বাহিৰ হৈ পৰিব। সেই জিৰাখিনি আপোনালোকে কোনো খালত পেলাই দিব পাৰে বা আপোনালোকে যোন জেগাত সদায় জাবৰ পেলাই সেই জেগাত পেলাই দিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যা অন্ত হৈ পৰিব। এই কাম আপোনালোকে যদি এই বিশ্বকৰ্মাৰ পূজাৰ দিনা ৰাতি কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সদায়ো যদি আপোনালোকে এই কাম কৰিব পাৰে তেনেহ'লেও আপোনালোকৰ একো ক্ষতি নহয়। বিশেষকৈ যদি আপোনালোকে এই বিশ্বকৰ্মাৰ পূজা দিনা কৰে তেনেহ'লে মংগল হ'ব, নহ'লে আপোনালোকে প্ৰত্যেক শুক্ৰবাৰে এই কামটো নিশ্চয় কৰিব। এনে কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, সকলো দেৱ দেৱী আকৰ্ষিত হৈ পৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা দূৰ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।